বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম নাহমাদুহু ৱা নুছল্লি আলা ৰাসূলিহিল কাৰীম আম্মা বাদ। বন্ধুসকল, সকলো আশা কৰোঁ ভালে আছে। লকডাউন চলি আছে আৰু এই লকডাউনতে আমাৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ মাহ ৰমজানুল মুবাৰক আহি পাইছে। অহা 25 তাৰিখৰ পৰা ৰোজা আৰম্ভ হ'ব। গতিকে আমি এই ক্ষেত্ৰত আমি ৰমজানৰ ৰোজা তাৰাবি আদি কিদৰে পালন কৰিম, এই ক্ষেত্ৰত বহুতৰ মনত প্ৰশ্ন জাগিছে আৰু এইটো প্ৰশ্ন জগাটোৱেই স্বাভাৱিক, যিহেতু আমাৰ ইছলাম ধৰ্মী লোকসকলে ৰমজান মাহটোক এটা পবিত্ৰ মাহ হিচাপে সমগ্ৰ বিশ্বজুৰি পালন কৰি আহিছে আৰু এইটো আল্লাহৰ হুকুম। আৰু ৰমজান মাহটোতেই এটা আধ্যাত্মিকতাৰ যথেষ্ট এটা পৰিৱেশে বিৰাজ কৰে আৰু ৰমজান মাহত সকলোৱে আল্লাহৰ দিশে ধাৱমান হোৱাটো দেখা যায়। কিন্তু এই ক্ষেত্ৰত আজি বৰ্তমান যিহেতু লকডাউন চলি আছে, গতিকে এই লকডাউন আমি যিহেতু পালন কৰিবই লাগিব, আমি দেশৰ আইন কানুন আমি মানি চলিবই লাগিব, লগতে আমি আল্লাহৰ ইবাদত বন্দেগীও কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত আমাক ইছলামী ধৰ্মীয় নীতি নিৰ্দেশনা কি? দাৰুল উলুম দেওবন্দ যিহেতু সকলোৰে মান্য এখন ইছলামী বিশ্ববিখ্যাত ইছলামী প্ৰতিষ্ঠান দাৰুল উলুম দেওবন্দ। দাৰুল উলুম দেওবন্দৰ নিৰ্দেশনা আমাৰ হাতত আহি উপস্থিত হৈছে। এই দাৰুল উলুম দেওবন্দৰ নিৰ্দেশনা সম্পূৰ্ণ উৰ্দু ভাষাত আছে যদিও আমি ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমি অসমে আমি এইখন অসমীয়া ভাষাত ইতিমধ্যে অনুবাদ কৰি উলিয়াইছোঁ। এইটো ফটোৱা, আচলতে এইটো নিৰ্দেশনা মানে আমাৰ ফটোৱা, ইয়াত নীতি নিৰ্দেশনা দিয়া হৈছে যে আমি লকডাউনৰ সময়ছোৱাত আমি কি ধৰণে ৰমজানৰ আমলসমূহ আমি পালন কৰিম। সমূহীয়া, যিহেতু ৰমজানৰ সকলো আমল সমূহীয়া হয়, কিন্তু এতিয়া লকডাউনৰ সময়ত আমি কি ধৰণে ৰমজান পালন কৰিম, ৰমজানৰ আমলবোৰ পালন কৰিম, সম্পূৰ্ণ নীতি নিৰ্দেশনাৰে এটা বহুত দীঘলীয়া প্ৰায় 13 পৃষ্ঠামানৰ এটা নিৰ্দেশনা অৰ্থাৎ ফটোৱা তেওঁলোকে ৰাইজৰ হিতাৰ্থে, ৰাইজৰ কল্যাণাৰ্থে তেওঁলোকে প্ৰচাৰ কৰিছে। এইটো আমি অসমীয়াত অনুবাদ কৰিছোঁ। ইয়াত প্ৰথমতে আছে ৰমজানৰ জোন চোৱা। এই ক্ষেত্ৰত ৰমজানৰ জোন যিহেতু আমাৰ মুছলমানসকলে চোৱাটো সুন্নত আৰু সকলোৱেই ৰমজানৰ জোন চায় আৰু ৰমজানৰ জোন চোৱাটোৰ যথেষ্ট ফজিলত আছে আৰু গুৰুত্ব আছে। গতিকে ৰমজানৰ জোন চোৱাৰ ক্ষেত্ৰত দাৰুল উলুম দেওবন্দে নিৰ্দেশনা প্ৰদান কৰিছে যে ৰমজানৰ জোন অহা 24 এপ্ৰিল তাৰিখে শ্বাবান মাহৰ 29 তাৰিখ হ'ব। গতিকে প্ৰত্যেক এলেকাৰ মানুহে নিজৰ নিজৰ ঘৰত জোন দেখাৰ প্ৰয়াস কৰিব আৰু যদি ক'ৰবাত জোন দেখা যায় তেন্তে স্থানীয় উলামা তথা মুফতিসকলৰ হতুৱাই কেন্দ্ৰীয় হিলাল কমিটিসমূহৰ লগত যোগাযোগ কৰিব, যেনে হিলাল কমিটি দাৰুল উলুম দেওবন্দ, হিলাল কমিটি উত্তৰ পূব ইমাৰতে শৰিয়া ইত্যাদি। আমাৰ যিহেতু উত্তৰ পূব ইমাৰতে শৰিয়াৰ হিলাল কমিটি আছে, এই হিলাল কমিটিৰ লগত আমাৰ অসমৰ মানুহে যোগাযোগ কৰিলে তেওঁলোকে এই জোন দেখাৰ ক্ষেত্ৰত তেওঁলোকে নীতি নিৰ্দেশনা প্ৰদান কৰিব আৰু জোন দেখা প্ৰমাণিত হ'লে আমি অহা 25 তাৰিখে আমি ৰোজা আৰম্ভ কৰিম আৰু 24 তাৰিখে আমি চেহেৰি খাবলৈ উঠিম, তাৰাবিহ পঢ়িম। তেওঁ কৈছে আৰু যেতিয়া জোন দেখাৰ বিষয়ে সিদ্ধান্ত হৈ যাব তেতিয়া আমি সকলো ইশাৰ নামাজৰ পিছত আমি তাৰাবিহৰ নামাজ আদায় কৰিম। জোন দেখিবলৈ ৰাজপথ তথা ঘাইপথলৈ ওলাই নাহিব। এইটো এটা গুৰুত্বপূৰ্ণ কথা দাৰুল উলুম দেওবন্দে কৈছে যে জোন দেখিবৰ কাৰণে আমাৰ যিহেতু যথেষ্ট মানুহ সমাগম হয় জোন দেখাৰ কাৰণে, জোন দেখাটো যথেষ্ট ফজিলত আছে। গতিকে ল'ৰা ছোৱালী লৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকো জোন দেখিবৰ কাৰণে আনন্দতে মতলীয়া হৈ যায় আৰু ডাঙৰ মানুহবিলাকো যায়। গতিকে দাৰুল উলুম দেওবন্দে কৈছে এইবাৰ আমি জোন দেখিবৰ কাৰণে যাতে ৰাজপথলৈ মানুহ সমাগম হৈ ওলাই নাযাওঁ আৰু ঘৰতেই বৰঞ্চ ঘৰৰ চোতালত বা পথাৰৰ পৰা জোন দেখাৰ প্ৰয়াস কৰিব, বেছি মানুহ ভিৰ কৰিব নালাগে। জোন দেখা প্ৰমাণিত হোৱাৰ পিছত মছজিদৰ মাইকত জোন দেখাৰ বিষয়ে সংক্ষিপ্তভাৱে ঘোষণা কৰিব। এতিয়া আমি জোন দেখিবলৈ সকলো মানুহ নাযাওঁ, 2-4জন মানুহ জোন দেখাৰ পিছত যেতিয়া প্ৰমাণিত হৈ যাব তাৰপিছত মছজিদৰ মাইকত এলান কৰি দিলে হ'ল, ঘোষণা কৰি দিলে হ'ল যে জোন দেখা গৈছে, আজি তাৰাবিহৰ নামাজ হ'ব আৰু ৰাতিৰ পৰা আমি চেহেৰি খোৱা আৰম্ভ কৰিম। এইদৰে আমাৰ ৰোজাৰ প্ৰক্ৰিয়াখিনি আৰম্ভ। এতিয়া আহিল 5 ওয়াক্ত নামাজ আৰু জুমা। আমি 5 ওয়াক্ত নামাজ আৰু জুমা কিদৰে আদায় কৰিম। ইয়াত কোৱা হৈছে যে লকডাউনৰ দ্বিতীয় পৰ্যায়ৰ গাইডলাইন মতে ধৰ্মীয় স্থানসমূহৰ বিষয়ে কোনো নতুন নিৰ্দেশনা জাৰি কৰা হোৱা নাই। গতিকে ধৰ্মীয় স্থানসমূহত আমি সমাগম হ'ম নে নহ'ম সেই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ নতুন নিৰ্দেশনা দিয়া নাই। পুৰণা নিৰ্দেশনাই বাহাল আছে আৰু কোৱা হৈছে যে কোনো ধৰ্মীয় স্থানত লাগিলে মন্দিৰ হওক, মছজিদ হওক, কোনো ধৰ্মীয় স্থানতেই মানুহৰ সমাগমক এতিয়া
ৰোধ কৰা আছে আৰু নিষেধাজ্ঞা জাৰি কৰা আছে। গতিকে আমি কিদৰে আমি জুমাৰ নামাজ আৰু তাৰাবিৰ নামাজবিলাক পঢ়িম। গতিকে জুম্মা তথা দৈনন্দিন নামাজৰ বিষয়ে দাৰুল উলুম দেওবন্দৰ পৰা পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামাজ আদায় কৰিব। লগতে পৰিস্থিতিৰ জটিলতা অনুসৰি তলত উল্লেখ কৰা কিছুমান কথাটো গুৰুত্ব দিব। 1 নম্বৰ, মছজিদৰ জামাতৰ বাবে ইমাম তথা মুয়াজ্জিনৰ বাহিৰে যিসকলক নিৰ্দিষ্ট কৰা হৈছে বা কৰিব, প্ৰত্যেকে নামাজত সেই নিৰ্দিষ্ট ব্যক্তিসকলকহে অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। মানে আগতে যি মছজিদ কমিটিয়ে যিসকল মানুহক নিৰ্দিষ্ট কৰি দিছে যে 3জন বা 4জন মানুহ, এইসকল মানুহেহে নামাজ পঢ়িব, বাকীসকলে ঘৰতে নামাজ পঢ়িব, সেই কেইজনৰ বাহিৰে যাতে বেলেগ কোনো মানুহ ৰমজান মাহ বুলি নামাজ পঢ়িবলৈ মছজিদলৈ নাযায়, এই কথাটো কোৱা হৈছে। তাৰপিছত কৈছে যে 2 নম্বৰ, মছজিদৰ জামাতৰ বাবে ইমাম তথা মুয়াজ্জিনৰ বাহিৰে যিসকলক নিৰ্দিষ্ট কৰা হৈছে বা কৰিব, সেই ব্যক্তিসকল যুৱক বা ডেকা চামৰ ভিতৰত নামাজী আৰু যথাসম্ভৱ দিনদাৰ হোৱাটো প্ৰয়োজনীয়। কিয়? ডেকা হ'লে বা তেওঁ যদি যুৱক হয়, তেওঁৰ মানে ইমিউনিটি ছিষ্টেম ভাল থাকে, তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো ভাল থাকে, তেওঁ সুস্থ থাকে। গতিকে সেইকাৰণে বেছিভাগ পাৰিলে ডেকা চামক এই ক্ষেত্ৰত মছজিদলৈ আহি পেলাই 3-4জন মানুহ নামাজ আদায় কৰিবৰ কাৰণে কোৱা হৈছে। 3 নম্বৰত কৈছে, মছজিদৰ জামাতৰ বাবে ইমাম তথা মুয়াজ্জিনৰ বাহিৰে অংশগ্ৰহণ কৰিব লগা ব্যক্তিসকলক নিৰ্দিষ্ট কৰিবলৈ যদি মতানৈক্য হয়, এই ক্ষেত্ৰত যদি মতানৈক্য হয় যে মই অকলে পঢ়িম নে তোমালোক দুজনেই অকলে পঢ়িবা নে আমিও আমাক কেতিয়াবা আমাক সুবিধা দিব লাগে, এনেকুৱা যদি মতানৈক্যৰ সৃষ্টি হয়, তেনেহ'লে কোৱা হৈছে লটাৰীৰ মাধ্যমত নামাজী নিৰ্দিষ্ট কৰিব। লটাৰী কৰি ল'ব, তেতিয়া তাত কোনো অসুবিধা নাহে, যাতে সমাজৰ কোনো ধৰণৰ তাত আপত্তি বা প্ৰশ্ন উত্থাপন কৰিবলৈ সুবিধা নাপায়। এনেকৈ কৰিবই লাগিব, নহ'লে আমাৰ যি অসুবিধাৰ সৃষ্টি হৈছে বা আমাৰ ৰমজান মাহত সকলোৱে আগ্ৰহ কৰে মছজিদত আহি নামাজ পঢ়িব, ইবাদত কৰিব। গতিকে ইবাদতখিনি আমি ঘৰতেই কৰোঁ আৰু লকডাউন মানি চলি নীতি নিৰ্দেশনা চৰকাৰী আৰু স্বাস্থ্য বিভাগৰ নীতি নিৰ্দেশনা মানি চলি আমি সকলোকে বচোৱাৰ চেষ্টা কৰোঁ। এইদৰে যদি আমি ইবাদত কৰোঁ, আল্লাহে নিশ্চয় আমাক ইয়াৰ স্বভাৱখিনি দান কৰিব। এতিয়া কৈছে তাৰাবিৰ নামাজ 20 ৰাকাত ৰমজানৰ বিশেষ ইবাদত। গতিকে প্ৰত্যেক মুছলমান নৰ নাৰীৰ ওপৰত সুন্নতে মুআক্কাদা। সেয়েহে ৰমজানৰ মাহত তাৰাবিহৰ নামাজ গুৰুত্ব সহকাৰে আদায় কৰিব লাগিব। মছজিদত যিসকল ব্যক্তি পূৰ্বে দৈনন্দিন তথা জুম্মাৰ নামাজৰ বাবে নিৰ্বাচিত কৰা হৈছিল, সেইসকলেই তাৰাবিহ আদায় কৰিব। যিসকলক দৈনন্দিন নামাজৰ কাৰণে নিৰ্দিষ্ট কৰা হৈছিল, তেওঁলোকেই মছজিদত তাৰাবিহৰ নামাজ আদায় কৰিব। বাকীসকলে ঘৰতে নামাজ পঢ়িব, নিজৰ ঘৰত নামাজ আদায় কৰিব। আৰু যিসকলৰ ঘৰত জামাত কৰা সম্ভৱ নহয়, তেওঁলোকে অকলে তাৰাবিহৰ নামাজ পঢ়িব। বাকীসকলে ঘৰত তাৰাবিহৰ নামাজ জামাত কৰি পঢ়িব। ঘৰৰ মহিলাসকলক আৰু ঘৰৰ পুৰুষসকলক লগত লৈ, ল'ৰা ছোৱালীক লগত লৈ ঘৰতে তাৰাবিহ জামাত কৰি পঢ়িব। যদি জামাত কৰা সম্ভৱ নহয়, তেনেহ'লে নিজেই যদি জামাত কৰাৰ মানুহ নাথাকে, নিজেই অকলে নামাজ আদায় কৰিব। তাৰপিছত ইয়াত আহিল তাৰাবিহৰ নামাজত সম্পূৰ্ণ কোৰাণ শ্বৰীফ শুনা। এইটো এটা আমাৰ সমাজত যথেষ্ট যিহেতু সুন্নত এটা ভাল ডাঙৰ ইবাদত, ডাঙৰ স্বভাৱৰ কাম। এই ক্ষেত্ৰত আমাৰ মানুহে কি ধৰণে তাৰাবিহৰ কোৰাণ খতম শুনিব আৰু কোৰাণ খতম দিব। তেওঁ কৈছে তাৰাবিহৰ নামাজত সম্পূৰ্ণ কোৰাণ পঢ়া বা শুনাও সুন্নত। গতিকে যথাসম্ভৱ প্ৰত্যেক মছজিদত কোৰাণ খতমৰ ব্যৱস্থা কৰিব লাগে। আৰু যদি শুনিবলৈ উপযুক্ত মানুহৰ ব্যৱস্থা হয় তেন্তে আৰু ভাল। তাৰমানে 3-4জন মানুহৰ ভিতৰতেই যদি কোনো মছজিদত কোনো মহল্লাত ইমাম সকল হাফিজ আছে, হাফিজসকলৰ দ্বাৰা কোৰাণ শুনাৰ ব্যৱস্থা কৰিব। ইয়াত এইটোও কোৱা হৈছে যে কোনো ধৰণৰ বাহিৰৰ পৰা মানুহ আনি, বাহিৰৰ পৰা হাফিজ আনি পেলাই যাতে আমি কোৰাণ শুনাৰ ব্যৱস্থা এইবাৰ নকৰোঁ। লকডাউন চলি আছে, এই ক্ষেত্ৰত সকলোৱে যাতে আমি গুৰুত্ব দিওঁ। বাহিৰৰ পৰা কোনো ধৰণৰ ইমাম বা বাহিৰৰ কোনো নিজৰ মহল্লাৰ পৰা বাহিৰৰ কোনো ঠাইৰ ইমাম বা হাফিজসকলক আনি আমি যাতে কোৰাণ খতম দিয়াৰ ব্যৱস্থা নকৰোঁ, এই বিষয়টোত আমি গুৰুত্ব দিবৰ কাৰণে দাৰুল উলুম দেওবন্দে আমাক নিৰ্দেশনা প্ৰদান কৰিছে। এনেদৰে ঘৰত পঢ়িবলৈ দূৰ দূৰণিৰ পৰা একেদৰে ঘৰত নামাজ পঢ়িবলৈও কোনোবা ভাবিব পাৰে যে এইবাৰ মছজিদততো নামাজ পঢ়িব নোৱাৰিম, গতিকে আমি ঘৰতেই তাৰাবিহ পঢ়িবৰ কাৰণে এজন ইমাম চাহাব আমি দূৰৰ পৰা আনো। নহয়, এইটো আমি দূৰণিৰ পৰা কোনো ইমাম চাহাবক যাতে আমি আমদানি কৰি নানো আৰু দূৰৰ পৰা মানুহ অনাৰ পৰা এতিয়া আমি বিৰত থাকিবৰ কাৰণে দাৰুল উলুম দেওবন্দে কৈছে। বেলেগ গাঁৱৰ পৰা হাফিজ ব্যৱস্থা নকৰিব, ঘৰত কেৱল ঘৰৰ মানুহেহে তাৰাবিহ পঢ়িব। এইটো গুৰুত্বপূৰ্ণ এটা নিৰ্দেশনা দাৰুল উলুম দেওবন্দে প্ৰদান কৰিছে। নাবালিগৰ ইমামত কোৱা হৈছে ফৰজ নামাজৰ দৰে নফল নামাজতো নাবালক ল'ৰাক ইমাম কৰিব নোৱাৰিব। নাবালক ল'ৰাসকলৰ দ্বাৰা ইমামতি কৰাই নামাজ পঢ়িব নোৱাৰিব। ইমাম নাথাকিলে ঘৰতে নিজেই নামাজ পঢ়িব। সি যদিও হাফিজ হয় তথাপিও নিৰ্দিষ্ট নকৰিব। তাৰপিছত কোৱা হৈছে
মছজিদৰ পাৰ্শ্বৱৰ্তী ঘৰৰ বা অন্যান্য ঘৰৰ মানুহে যদি কোনো বিল্ডিঙৰ বিভিন্ন ফ্লেটৰ মানুহক মাইকেৰে তাৰাবিহৰ নামাজ অংশগ্ৰহণ কৰিব বিচাৰে তেতিয়া কি কৰিব কৈছে মছজিদৰ পাৰ্শ্বৱৰ্তী ঘৰ বা অন্যান্য ঘৰৰ মানুহে কোনো বিল্ডিঙৰ বিভিন্ন ফ্লেটৰ মানুহে মছজিদৰ বা বেলেগ ফ্লেটত চলি থকা তাৰাবিহ বা বেলেগ নামাজত মাইকৰ দ্বাৰা অংশগ্ৰহণ কৰিবলৈ চেষ্টা নকৰিব আন এটা বিল্ডিঙত নামাজ চলি আছে আৰু অন্য এটা বিল্ডিঙত যদি কোনোবাই ইক্তেদা কৰি পেলাই নামাজ পঢ়িব বিচাৰে এইটো চেষ্টা নকৰিব বুলি কোৱা হৈছে নিজে নিজে ঘৰতে নামাজ পঢ়িব এইবিলাক বিভিন্ন ধৰণৰ এনেকুৱা হ'ব পাৰে গতিকে এই বিষয়টোত দাৰুল উলুম দেওবন্দে স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে যে এখন মছজিদত হাফিজ আছে এখন ঘৰত হাফিজে নামাজ পঢ়াই আছে মাইক দি পেলাই বা লাইভ কিবা কৰি আন এখন বিল্ডিঙৰ ঘৰৰ মানুহে ইক্তেদা কৰক এই বস্তুটো নকৰিব এইটো বস্তু কৰিবৰ কাৰণে দাৰুল উলুম দেওবন্দে মানা কৰিছে শৰীয়ত হিচাপে এইটো ইমান ঠিক নহয় গতিকে কৈছে হাৰমাইন অৰ্থাৎ মক্কা মদিনাৰ কোনো মছজিদৰ লাইভ টেলিকাষ্ট তাৰাবিহৰ নামাজত অংশগ্ৰহণ হাৰমাইন অৰ্থাৎ মক্কা মদিনাৰ কোনো মছজিদৰ লাইভ টেলিকাষ্টত অংশগ্ৰহণ কৰিবলৈ জুম্মা বা অন্যান্য তাৰাবিৰ নামাজত কোনো ৰাস্তা ডাঙৰ ৰাস্তা পথ আদিৰ নামাজ পঢ়া ইক্তেদা জায়েজ নাই গতিকে কোনো লাইভত নামাজত অংশগ্ৰহণ নকৰিব কোনোবাই ভাবিব পাৰে যে লাইভ চলি আছে মক্কা মদিনাত গতিকে এই লাইভতে আমি ইক্তেদা কৰি লওঁ আমি লাইভত মক্কা মদিনাৰ ইমামৰ লগত আমি নামাজ পঢ়ি লওঁ এইটো কৰাটো শৰীয়ত মতে কিন্তু জায়েজ নাই বহুতে এই ক্ষেত্ৰত প্ৰশ্ন কৰিছে যে যদি মক্কা মদিনাৰ লগত আমি যদি লাইভ টেলিকাষ্টত নামাজ পঢ়িলোঁ তেতিয়া হ'ব নে নহ'ব ইয়াত দাৰুল উলুম দেওবন্দে ফতৱা দিছে যে এই ক্ষেত্ৰত এনেধৰণে লাইভ টেলিকাষ্টত ইমামতিৰ ইক্তেদা জায়েজ নাই গতিকে এই ধৰণে কৰিবলৈ চেষ্টা যাতে কোনেও নকৰে কোরআন খতম তাৰাবিহৰ নামাজত যদি কোনোবাই কৰিব বিচাৰে তেনেহ'লে কোৱা হৈছে যে 6 দিন কোনোবা আগতে আছিলে যে 6 দিনত বা 10 দিনত কোনোবাই কোরআন খতম পঢ়ি লয় কোরআন খতম কৰি পেলাই তাতে কোরআন খতম শুনি লয় এইবাৰ সেই বস্তুটো নকৰিব বুলি কোৱা হৈছে যে কোনো ঘৰত বা মছজিদত 6 বা 10 দিনত কোরআন খতম কৰা হয় যাৰ বাবে সচৰাচৰ 2 বা 3 কেতিয়াবা 4 ঘণ্টাৰ সময় দৰকাৰ এইবাৰ মছজিদত আপোনালোকে বেছি সময়ৰ কাৰণে আপোনালোকে তাৰাবিহৰ খতম নপৰিব 10 দিনত বা 6 দিনত কোরআন খতম কৰি শেষ কৰিম বুলি যাতে আপোনালোকে নাভাবে আৰু এই এনেধৰণে নকৰিব বেছি সময় মছজিদত আপোনালোকে সমাগম নকৰাটো ভাল বুলি দাৰুল উলুম দেওবন্দে কোৱা হৈছে কৈছে গতিকে যিসকলক তাৰাবিহৰ নামাজত কোরআন পঢ়া বা শুনাৰ তৌফিক হয় তেওঁলোকে দৈনিক তাৰাবিহত 1 বা 1 ঘণ্টা 25 মিনিটৰ 1 বা 1 সোৱাপাৰা কোরআন পঢ়াৰ ব্যৱস্থা কৰিব তাৰপিছত কৈছে হাফিজা মহিলাসকলক তাৰাবিহ পঢ়োৱা কেনেকুৱা হাফিজা মহিলা যদি কাৰোবাৰ ঘৰত থাকে কৈছে মহিলাসকলৰ ভিতৰত যদি কোনো হাফিজা থাকে আৰু তাই নিজৰ তাৰাবিহত কোরআন খতম কৰিব খোজে তেন্তে কোনো অসুবিধাৰ কথা নাই কিন্তু তাই ইমাম হৈ সেই মহিলাগৰাকীয়ে ইমাম হৈ পেলাই তাৰাবিহ পঢ়াব নোৱাৰিব যদিও মুক্তাদি সকলো মুক্তাদি সকলো যদি মহিলা হয় তথাপিও তাই ইমাম হ'ব নোৱাৰিব কাৰণ অকল মহিলাসকলৰ জামাত মকৰুহ হয় আৰু কোরআনৰ স্মৰণ বাকি ৰাখিবলৈ নফল নামাজতো বা নামাজৰ বাহিৰত কোরআনৰ ইতিলাৱাত কৰি থাকিব আৰু যদি ঘৰত কোনো বেলেগ হাফিজা বা মহৰম পুৰুষ থাকে তেনেহ'লে দৈনিক 1 বা 2 পাৰাকৈ শুনাব লাগে মহিলাসকলে ঘৰতে কোরআন শুনোৱাৰ ব্যৱস্থা কৰিব কিন্তু তাৰাবিহৰ নামাজত ইমামতি নকৰিব তাৰপিছতে আৰু বহুত নীতি নিৰ্দেশনা এই ধৰণে কোৱা হৈছে যেহেতু এবাৰ ৰমজানৰ কোনো তালিকা প্ৰকাশ হোৱা নাই যিসকলে ৰমজানৰ তালিকা প্ৰকাশ কৰিছে তেওঁলোকৰ তালিকা চাই পেলাই কৰিব আৰু পৰাপক্ষত পঞ্জিকা চাই আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু সেহৰিৰ শেষ সময়ৰ 8 বা 10 মিনিটৰ আগত আমি সেহৰি খাই শেষ কৰিম ইনশাআল্লাহ তাৰপিছত মছজিদত ইফতাৰৰ আয়োজন নকৰিব এইটো এটা গুৰুত্বপূৰ্ণ কথা আমি যেহেতু অন্যান্য ৰমজান মাহত আমি মছজিদত ইফতাৰ কৰিবৰ কাৰণে সকলোৱে আমি জমা হওঁ সমূহীয়া ইফতাৰ আমি কৰোঁ বা ইফতাৰ পাৰ্টিবিলাক চলে এইবাৰ যেহেতু চৰকাৰীভাৱেও কোৱা হৈছে যে ইফতাৰ পাৰ্টি বিশেষকৈ ইফতাৰ পাৰ্টি আমি আয়োজন কৰিব নালাগে আৰু দাৰুল উলুম দেওবন্দেও শৰীয়তৰ নিৰ্দেশনা মতে কোৱা হৈছে যে ইফতাৰ পাৰ্টিটো আমি কৰিব নালাগে ঘৰতে সকলোৱে ইফতাৰ কৰিব প্ৰায়ভাগ ঠাইত মছজিদ বা ৰাজহুৱা ইফতাৰৰ আয়োজন কৰা হয় আৰু সচৰাচৰ মানুহে মছজিদতে ইফতাৰ কৰে এই বছৰ ৰমজান মাহত নিজৰ ঘৰতে ইফতাৰ কৰক আৰু মছজিদৰ নামাজৰ বাবে নিৰ্ধাৰিত ব্যক্তিসকলে মছজিদতে ইফতাৰ কৰিব যিসকলে মছজিদত নামাজ পঢ়িবলৈ আহিব তেওঁলোকক নিৰ্ধাৰণ কৰা আছে নিৰ্ধাৰিত হৈ আছে গতিকে তেওঁলোকে মছজিদত ইফতাৰ কৰি ল'ব আৰু লগতে নামাজটো পঢ়ি ল'ব যিসকলে ইফতাৰ কৰিম বা সকলো ইফতাৰ পাৰ্টি কৰাই ইফতাৰ বেলেগৰ ঘৰত পঠিয়াই গতিকে এইবাৰ গৰীব দুখীয়াকে ইফতাৰটো কৰিবৰ কাৰণে পইচাটো দি দিলে হৈ যাব বাকি ঘৰত ওলাবৰ কাৰণে নালাগে গতিকে এতেকাফৰ বিষয় ইয়াত আছে ৰমজানৰ শেষৰ 10টা ৰাতিৰ এতেকাফ সুন্নতে মুআক্কাদা আৰু কিফায়া অৰ্থাৎ সমাজৰ কোনো এজন ব্যক্তি 20 ৰমজানৰ দিনা সূৰ্যাস্তৰ আগত মছজিদত এতেকাফ কৰাৰ নিয়তৰে যোৱা আৰু ঈদৰ জোন ওলোৱাৰ সিদ্ধান্ত হোৱালৈকে মছজিদত থকা সুন্নতে মুআক্কাদা এইটো এতিয়া এতেকাফৰ ক্ষেত্ৰত আমাৰ কি হ'ব কৈছে যদি সমাজৰ ভিতৰত এজন ব্যক্তি এতেকাফ নকৰে তেনেহ'লে ৰমজানৰ সকলো মানুহেই সুন্নত এৰি দিয়াৰ গুনাহ হ'ব
কৈছে যদি এতেকাফ কৰা নহয়, আমি সকলোৱে জানো যে এতেকাফটো সুন্নতে মুআক্কাদা আলাল কিফায়া, গতিকে এইটো এতেকাফ যদি কৰা নহয় তেনেহ'লে সকলো মানুহ গুনাহগাৰ হ'ব। গতিকে ইয়াত কোৱা হৈছে যে ৰমজানৰ শেষ এই সুন্নতে মুআক্কাদা আলাল কিফায়া আদায় কৰিবৰ কাৰণে শেষৰ 10 দিনৰ লকডাউন যদি থাকে তেন্তে বেলেগ মানুহক এতেকাফৰ অনুমতি নিদিব। মছজিদত যি 5 গৰাকী নামাজী তেওঁলোকক নামাজ পঢ়িবৰ কাৰণে অনুমতি দিয়া হ'ব, সেইসকলৰ কোনো এজন বা দুজনক এতেকাফ কৰিবৰ কাৰণে দিব, আৰু তেওঁ সুস্থ হোৱাটো জৰুৰী। সুস্থ মানুহক তেনেধৰণে এতেকাফ কৰিবলৈ দিয়া হওক, তেতিয়া আমাৰ সুন্নতে মুআক্কাদা আলাল কিফায়াটো আদায় হৈ যাব। কিন্তু নকৰিলে গুনাহগাৰ হ'ব, এইটো আমাৰ শৰীয়তী নিয়ম, সকলোৱে জানে। শবে কদৰ ৰাতি আমি কি কৰিম? শবে কদৰৰ কথা কোৱা হৈছে ৰমজানৰ শেষৰ 10 জনীৰ অযুগ্ম ৰাতিবোৰত, অৰ্থাৎ 27 ৰমজানৰ ৰাতি বা অন্যান্য যি আমি শবে কদৰৰ ৰাতি আমি অকল 27 বুলি আমি নকওঁ, যিহেতু 27টোত সম্ভাৱনা বেছি থাকে। তাৰ আগত 25 হ'ব পাৰে, 21 হ'ব পাৰে, 23 হ'ব পাৰে আৰু 29 হ'ব পাৰে। এনেকুৱা অযুগ্ম ৰাতিবোৰত আমি শবে কদৰ তালাছ কৰিবৰ কাৰণে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে। গতিকে নিজৰ ঘৰতে থাকি অকলে আমি নফল নামাজ বা অন্যান্য কোৰআন তিলাৱাত, জিকিৰ আদি আমি বেছিকৈ পঢ়াৰ কাৰণে আমাক দাৰুল উলুম দেওবন্দে এইবাৰ নিৰ্দেশনা প্ৰদান কৰিছে। আৰু এইদৰে আমি যাতে শবে কদৰটো তালাছ কৰিবৰ কাৰণে চেষ্টা কৰোঁ অযুগ্ম ৰাতিবোৰত। আৰু যিসকলে এতেকাফ কৰিব, 2-4জনে যি মছজিদত থকা যি 2-4জন থাকিব, তেওঁলোকেতো এতেকাফ কৰিবই। আমি নিজৰ ঘৰতেই যাতে এই শবে কদৰ তালাছ কৰিবৰ কাৰণে আমি ঘৰত আমি আল্লাহ কৰোঁ, আৰু সেইদিনা আমি এতেকাফ কৰোঁ। আমি সেইদিনা শবে কদৰ বিচাৰিবৰ কাৰণে তালাছ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। তাৰপিছত খাদ্য সামগ্ৰী তথা অন্যান্য দৰকাৰী সামগ্ৰী কিনিবলৈ প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা মানি চলিব। এই ক্ষেত্ৰত দাৰুল উলুম দেওবন্দে স্পষ্টভাৱে কৈছে যে ৰমজান মাহত লকডাউনৰ দিনবোৰত খাদ্য, ইফতাৰৰ তথা অন্যান্য দৰকাৰী সামগ্ৰী ক্ৰয় কৰাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা যেনেধৰণৰ নিয়মাৱলী দিয়া হ'ব, প্ৰশাসনে যেনেধৰণৰ নিয়মাৱলী আমাক দিব, সেই ধৰণে আমি ৰমজানতো এই নিয়মাৱলী পালন কৰিবৰ কাৰণে আমি যত্নপৰ হ'ব লাগে। সকলো মুছলমানে সেয়া মানি চলিব। অৰ্থাৎ ঠাইভেদে যদি ফোন কৰি সামগ্ৰী অৰ্ডাৰ কৰাৰ নিৰ্দেশ থাকে তেন্তে তেনেদৰেই কৰিব। তাতকৈ বেলেগ কৰিবৰ কাৰণে যাতে আমি নাযাওঁ, আমি চেষ্টা যাতে নকৰোঁ। এই সকলোখিনি যাতে আমি সকলো মানি চলোঁ। আৰু লগতে সদকাতুল ফিতিৰ ফিতৰা আদায় কৰাৰ ক্ষেত্ৰত আমি কি কৰোঁ? মানুহ আমাৰ অন্যান্য ৰমজানৰ অন্যান্য দিনত আমাৰ ফিতৰা আদায় কৰিবৰ কাৰণে, ফিতৰা ল'বৰ কাৰণে আমাৰ মানুহবিলাক আহে। এইবাৰ আমি কি কৰিম? ফিতৰাবোৰ আমি কেনেকৈ দিম? জাকাতবোৰ আমি কেনেকৈ দিম? বহু মানুহে এতিয়া ৰমজানৰ আগতেই জাকাতবিলাক আদায় কৰিছে, ভাল কথা। কিন্তু আমি যিসকলে এতিয়াও জাকাত আদায় কৰা নাই, ৰমজানৰ কাৰণে থৈ দিছোঁ, তেওঁলোকে কি কৰিব? কোৱা হৈছে ইয়াত সদকাতুল ফিতিৰ বা ৰোজাৰ ফিদিয়া দি মুছলমানক অভাৱগ্ৰস্ত সকলক সহযোগ কৰিব কৈছে। সদকাতুল ফিতিৰ বা ঈদুল ফিতৰৰ দিনা চবে চাদিকৰ সময়ত ৱাজিব হয় এই সদকাতুল ফিতিৰ। তাৰ আগত ইয়াক আদায় কৰি দিয়া ৱাজিব নহয়। কিন্তু যদি কোনোবাই ৰমজান মাহত বা ৰমজানৰ আগতে আদায় কৰি দিব খোজে তেন্তে এয়াও জাইজ। এনেদৰে যিসকল ব্যক্তিৰ বাবে ৰোজাৰ পৰিৱৰ্তে ফিদিয়া দিয়া জাইজ, তেওঁলোকে সকলো ৰোজাৰ ফিদিয়া প্ৰথম ৰমজানতে দিব পাৰে। গতিকে যিসকলে অভাৱগ্ৰস্ত মুছলমানসকলক সহায় কৰিব বিচাৰে তেওঁলোকে ৰমজানৰ আৰম্ভণিতে সহায় কৰিব পাৰে। আমি জাকাত ফিতৰা আদায় কৰিবৰ কাৰণে যাতে আমি কোনো ভিৰ নকৰোঁ। জাকাত ফিতৰা আদায় আমি ল'বৰ কাৰণে আমাৰ যিসকলে জাকাত ফিতৰা ল'বলৈ আহে তেওঁলোকো যাতে এবাৰ ভিৰ নকৰে। গতিকে তেওঁলোকে যিহেতু ভিৰ নকৰিব লকডাউনৰ কাৰণে, আমাৰ দায়িত্ব হ'ব, যিসকলে জাকাত ফিতৰা দিয়ে আমাৰ দায়িত্ব হ'ব তেওঁলোকৰ ওচৰলৈ আমি যাতে জাকাত বা ফিতৰাৰ পইচাখিনি আমি ঘৰত গৈ দি থৈ আহোঁ। আমি তেওঁলোকৰ এটা লিষ্ট বনাই সেইমতে আমি তেওঁলোকক ফায়দা পহুঁচাৰ চেষ্টা কৰোঁ। ৰমজানত তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব বুলি আমি এতিয়া ইতিমধ্যে হৈ আছে সকলোৰে অসুবিধা, গতিকে আৰু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে আমি সকলোৱে নিজৰ জাকাত আৰু ফিতৰাৰ টকাখিনি আমি তেওঁলোকৰ ঘৰে ঘৰে গৈ যাতে যিদৰে লকডাউন অমান্য নকৰাকৈ, ভংগ নকৰাকৈ আমি দিব পাৰোঁ, সেই তাৰ প্ৰতি আমি যত্নপৰ হ'ব লাগে। এতিয়া কোৱা হৈছে ৰমজান মাহত অন্যান্য বছৰৰ দৰে দিনী মাদ্ৰাছাবোৰৰ প্ৰতি লক্ষ্য। দিনী মাদ্ৰাছাবোৰ কেনেকৈ চলিব? এইবাৰতো দিনী মাদ্ৰাছাবিলাক চান্দা কৰিবৰ, নিজৰ মাদ্ৰাছাৰ কাৰণে বৰঙণি সংগ্ৰহ কৰিবৰ কাৰণে ওলাব নোৱাৰে। ইতিমধ্যে দাৰুল উলুম দেওবন্দে বা ইতিমধ্যে তনজিমুল মাদাৰিছ কৌমিয়া এই প্ৰতিষ্ঠানবিলাকে আমাক যিহেতু নিৰ্দেশনা দিছেই যে মাদ্ৰাছাসমূহৰ কোনো কালেক্টৰসকলে, কোনো সংগ্ৰাহকসকলে মাদ্ৰাছাৰ চান্দা সংগ্ৰহ কৰিবৰ কাৰণে ওলাই নাযায় ক'তো। আৰু এইবাৰ যিহেতু প্ৰশাসনিকভাৱে বন্ধ আছে, গতিকে এই ক্ষেত্ৰত মাদ্ৰাছাবোৰ ৰমজানৰ পাছত কেনেকৈ চলিব, এই বিষয়টো এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। গতিকে মাদ্ৰাছাবোৰৰ প্ৰতিও যথেষ্ট আমি নজৰ দিব লাগিব। এই বিষয়টো দাৰুল উলুম দেওবন্দে আমাক নিৰ্দেশনা দিছে, যে পৰামৰ্শ দিছে দিনী মাদ্ৰাছাবোৰ ভাৰতবৰ্ষৰ দৰে দেশত ইছলামৰ ৰাজহাৰৰ ভূমিকা পালন কৰে আৰু এইবোৰৰ সকলো ধৰণৰ খৰচ সাধাৰণতে মুছলমানসকলৰ দান বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰে।
আৰু বেছিভাগ চান্দা মাদ্ৰাছা ৰমজানৰ মাহত হয়। গতিকে সকলো আহলে খায়ৰ ব্যক্তিসকলৰ বাবে উচিত যে অভাৱগ্ৰস্তসকলৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে দিনী মাদ্ৰাছাবোৰৰ প্ৰতিও বিশেষ লক্ষ্য ৰাখিব আৰু নিজৰ বৰঙণি বিশ্বাসযোগ্য সূত্ৰৰ দ্বাৰা মাদ্ৰাছাত পঠিয়াই দিব, নতুবা নিজৰ ওচৰতে ৰাখি থৈ দিব আৰু যেতিয়া মাদ্ৰাছাৰ কালেক্টৰসকল যাব তেতিয়া তেওঁলোকক দি দিব। লকডাউন খুলিলে নিশ্চয় মাদ্ৰাছাৰ কালেক্টৰসকল আপোনালোকৰ ওচৰত আহিব আৰু যোগাযোগ হয়তো হৈয়ে থাকে। গতিকে সেইমতে যি ধৰণে সম্ভৱ হয় সেই ধৰণে সম্ভৱপৰ চেষ্টা কৰিব। নহ'লে মাদ্ৰাছাসমূহ যদি বৰঙণি আপোনাৰ যি বৰঙণি আছে বৰঙণি যদি নাপায় হয়তো মাদ্ৰাছাসমূহৰ যথেষ্ট অসুবিধা হ'ব। বাকী আল্লাহৰ ওপৰত গোটেই ভৰসা, কিন্তু তথাপিও আপোনাৰ দান বৰঙণিৰ ওপৰত যথেষ্ট উন্মতৰ দান বৰঙণিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰে। গতিকে এই ক্ষেত্ৰত আমি লক্ষ্য ৰখাটো বেছি দৰকাৰ। গতিকে ৰমজানৰ মাহত অযথা সময় নষ্ট নকৰিব। অযথা সময়খিনি যাতে আমি নষ্ট নকৰোঁ। ঘৰতে বহি আমি কোৰাণ তিলাৱাত বিভিন্ন ধৰণৰ জিকিৰ আজকাৰ আমি বিভিন্ন ধৰণৰ আমলত আমি ব্যস্ত থাকোঁ। আৰু এটা কোৱা হৈছে মাক দেউতাকে অভিভাৱকসকলে ল'ৰা ছোৱালীক কণ্ট্ৰল কৰিব, ল'ৰা ছোৱালীক আমি নিয়ন্ত্ৰণ কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীবিলাক যাতে অন্যান্য লকডাউন ভংগ কৰাৰ কোনো কামত যাতে লিপ্ত নহয়, আমি মাক দেউতাকসকলে এই ক্ষেত্ৰত যথেষ্ট আমি দৃষ্টি ৰখা দৰকাৰ। ঈদৰ নামাজ, এতিয়া শেষত কোৱা হৈছে ঈদৰ নামাজ আমি কিদৰে আদায় কৰিম। তাৰপিছত সেই ক্ষেত্ৰত আমাৰ দাৰুল উলুম দেওবন্দে আমাক পৰামৰ্শ দিছে বা নিৰ্দেশনা দিছে যে ঈদ উল ফিতৰৰ নামাজ সম্পৰ্কে ইনশাআল্লাহ ৰমজানৰ শেষত তেতিয়াৰ পৰিস্থিতি অনুসৰি নিৰ্দেশনা দিয়া হ'ব। সেই সময়ত যি পৰিস্থিতি হয়, যদি লকডাউন খুলি যায় বা পৰিস্থিতি যদি স্বাভাৱিক হয়, আমি আশা কৰোঁ যাতে পৰিস্থিতি স্বাভাৱিক হওক আৰু এই যি মহামাৰী এই কৰোণা ভাইৰাছৰ মহামাৰী আমাৰ পৰা আল্লাহে উঠাই লৈ যাওক আৰু পৰিস্থিতি স্বাভাৱিক হওক। সমগ্ৰ বিশ্বতে যাতে শান্তিৰ এটা স্বাভাৱিক পৰিৱেশে বিৰাজ কৰক, আমি এইটো আশা কৰিছোঁ। আৰু তেতিয়াই আমি যদি পৰিস্থিতি সম্ভৱ হয়, পৰিস্থিতি যদি স্বাভাৱিক হয়, তেতিয়া আমি হয়তো ঈদৰ নামাজ পঢ়িবৰ কাৰণে আমি সুবিধা পাম। সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিব, এই মহামাৰী আল্লাহ আমাৰ পৰা উঠাই লৈ যাওক, এই গজব আমাৰ পৰা আল্লাহ উঠাই লৈ যাওক। সকলোৱে এই ক্ষেত্ৰত দোৱা কৰিব। পৰৱৰ্তী সময়ত ঈদৰ নামাজৰ ক্ষেত্ৰত দাৰুল উলুম দেওবন্দে যি নিৰ্দেশনা দিব, আমি সেই নিৰ্দেশনা পালন কৰি ঈদৰ নামাজ পঢ়িম ইনশাআল্লাহ। গতিকে সকলোলৈ ধন্যবাদ জনালোঁ। সকলোৱে এই নীতি নিৰ্দেশনাবিলাক মানি যাতে আমি ৰমজানৰ ৰোজা আদায় কৰোঁ, ৰমজানৰ তাৰাৱিহ আদায় কৰোঁ আৰু ৰমজানৰ সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ আমি আমাৰ কাৰণে দোৱা কৰিবৰ কাৰণে ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমী অসমৰ কাৰণে দোৱা কৰিবৰ কাৰণে আমি যাতে এইদৰে ইছলামৰ বাণীসমূহ আমি ৰাইজৰ মাজত প্ৰচাৰ কৰি থাকিব পাৰোঁ, আমাৰ কাৰণে সকলোৱে দোৱা কৰিব, আশীৰ্বাদ কৰিব। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।